আজি আমি জিলা আমচুৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত প্ৰতিবাদী সমদল কৰিছোঁ। কাৰণ সাদুল্লাবাৰীত যোৱা 25 তাৰিখৰ ৰাতিত যি ঘটনা সংঘটিত হৈছে, ৰাছিদা খাতুনক অমানৱীয়ভাৱে যি হত্যাকাণ্ড কৰিছে, এই হত্যাকাণ্ডৰ প্ৰতিবাদত আজি আমি সমদল কৰিছোঁ। আমাৰ দাবী হ'ল এই ঘটনাটো সম্পূৰ্ণ জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে। দ্বিতীয়তে যি হত্যা হোৱা মহিলা, তার একমাত্র কন্যা মাসুদা পারভিন 13 বছৰীয়া কন্যা, শাহাদত আলী শিক্ষকৰ যিমান পৰিমাণ সম্পত্তি আছে, গোটেই সম্পত্তিৰ পৰিমাণৰ যিমান সংখ্যা এও পাব, তাক আইনগতভাৱে অতি শীঘ্ৰে বুজাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। তৃতীয়তে যিমানবোৰ আসামী আছে সিহঁতক অতি শীঘ্ৰে কৰায়ত্ব কৰি অতি শীঘ্ৰে আইনগত ব্যৱস্থা ল'ব লাগে। এইবিলাকে আমাৰ ডিমাণ্ড। গতিকে অতি শীঘ্ৰে, আৰু তাৰ লগত আমি দুটা ডিমাণ্ড ৰাখিছোঁ যে কালাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শামছুল হক ডাৱৰীয়া এও সম্পূৰ্ণ ব্যৰ্থ। জাগাখনত সেই অঞ্চলখনত অকল গুণ্ডাৰাজে চলাইছে। মানকাছাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগোহাঁই এও দুজনে মিলি গুণ্ডাৰাজ চলাইছে। গতিকে অতি শীঘ্ৰে এই দুজন ব্যক্তিক অতি শীঘ্ৰে ইয়াৰ পৰা ট্ৰান্সফাৰ দিব লাগে। আৰু ৰাইজে বিক্ষোভ হৈ গৈছে। অকল এইটোৱেই নহয়, বিভিন্ন কেছত এওঁলোকে ৰাইজক হাৰাশাস্তি কৰে। এওঁলোকে অকল নিজৰ অংকৰ চিন্তাহে কৰে, বাকী ৰাইজক ন্যায় দিবলৈ এওঁলোকৰ সাহস নাই, এওঁলোকৰ অকাত নাই। এওঁলোকে অকল লুটপাটহে কৰিব পাৰে। গতিকে এই জাগা শান্তিপূৰ্ণ ৰাখিবলৈ ৰাইজৰ স্বাৰ্থৰ কথা চিন্তা কৰি জিলা আৰক্ষী অধীক্ষকক আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে দুজন ব্যক্তিক দুটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অতি শীঘ্ৰে বদলি কৰিব লাগে। 7 দিন সময়সীমা আমি বান্ধি দিছোঁ। আৰু যদি 7 দিনৰ পিছতো আমি চাওঁ যে এওঁলোকক বদলি কৰা নাই, তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আজি 5,000 মানুহ আছে, কাইলৈ 20,000 হ'ব, তাৰ পাছদিনা 50,000 মানুহ গোট খুৱাই ইয়াতে প্ৰতিবাদ কৰিম। কালাপানী আইচিক বদলি কৰিব লাগে। এনেকুৱা বৰষুণ আৰু যদি ইয়াতকৈ ডাঙৰ বৰষুণো হয়, সেই অঞ্চলৰ ৰাইজ বিক্ষোভ হৈ পৰিছে। এই কালাপানী আৰক্ষী চকী আৰু মানকাছাৰ আৰক্ষী চকীৰ যি লুটপাট, এই অমানৱীয় অত্যাচাৰ, পবিত্ৰ পোচাকখনক পিন্ধি অমানৱীয়ভাৱে যি গুণ্ডাৰাজ চলাই আছে, এইবিলাকৰ প্ৰতিবাদত ৰাইজ আজি একত্ৰিত হৈ ইয়াতে আহিছে। গতিকে পুলিচ প্ৰশাসনৰ গুণ্ডাৰাজ বা ন্যায় নীতি নথকা এইবিলাক পুলিচ প্ৰশাসন আমাৰ নালাগে। অতি শীঘ্ৰে এইবিলাক যদি বদলি কৰা নহয়, তেতিয়াহ'লে আমি 50,000 মানুহ গোট খুৱাই ইয়াতে প্ৰতিবাদ কৰিম। আজি প্ৰায় 25 তাৰিখ আমি অনুমান 12টা বজাত আমাৰ সাদুল্লাবাৰী এটা হত্যাকাণ্ড হৈছে। সেইটা আপোনালোকে গম পাইছে। সাদতৰ দ্বিতীয় স্ত্ৰী, তেওঁ নিজে পৰিকল্পিতভাৱে হত্যা কৰিছে। তৎক্ষণাত সাদতৰ ডাঙৰ ল'ৰাক এৰেষ্ট কৰিছে পুলিচে, আমি ভাল পাইছোঁ। কিন্তু যিজন মেইন কালপিট কচম আলী বুলি কয়, সি এতিয়াও এৰেষ্ট হোৱা নাই। সি ক'ত আছে পুলিচে কয় আমি গম নাপাওঁ। আমি পুলিচক বাৰে কৈ আছোঁ, সি ক'ত আছে আপুনি ওলাই এৰেষ্ট কৰক। সি কয় আমি গম নাপাওঁ। পুলিচে কোনটো নোৱাৰে, পুলিচে গোটেইখিনি কাম কৰিব পাৰে। পৃথিৱীৰ যিকোনো কোণাত থাকিলে পুলিচে এৰেষ্ট কৰিব পাৰে। এতিয়ালৈকে পুলিচে কোনো তদন্ত কৰা নাই যে সি ক'ত আছে বা কি কৰি আছে, কি না কৰি আছে, এতিয়াও কোনো তদন্ত কৰা নাই। আমি সেইকাৰণত এতিয়া জিলা আয়ুক্তৰ ওচৰত আহিছোঁ বা DCSPৰ ওচৰত আহিছোঁ যে যাতে আমালোকৰ যিটো ব্যৱস্থা, এই সৰু এটা ছোৱালী আছে, ছোৱালীৰ ব্যৱস্থাটো ভালদৰে কৰি দিয়ে আৰু তেওঁ যে ন্যায় পায়, তাৰ যে মাক যে ঢুকাল, সি যদি ন্যায় পায়, এই বিচাৰটো আমার লাগে। সেই দুটাই আছে, সরকারি লোকে একটা আসামি ধরে নাই, মা বোন সবারই আছে। এই ভারতের মধ্যে সবাই মারবো। আমরা ন্যায্য বিচার চাই। কসম শাহাদতের ফাঁসি চাই। আমরা ন্যায্য বিচার চাই। কসমের বেটা আছে, শাহাদতের বেটা আছে, আসামি একটা ধরে নাই। আসামি ধরতে চাই আমরা। আসামি 7 জনের মধ্যে 2 জন ধরছে, আরো 4 জন আছে। 7টা আসামি, 2টা আসামি আমরা ধরে দিছি, আর একটা আসামি কোনো সরকার লোকে ধরতেছে না। আমরা সব আন্দোলন করতেছি, আসামি ধরতেছি না। আজ 8 দিনের ব্যাপার। নারী ইজ্জতের বিচার আমরা ন্যায্য চাই। কসম শাহাদতের ফাঁসি চাই। আমরা ফাঁসি চাই। বেকার লোকে আইনে কোনো বিচার করতেছে না। বেকার পাইয়া বিচার নাই। আমরা ন্যায্য বিচার চাই। এরকম সবাই মারবো, বিচার হবে না তাইলে। আমরা সব ন্যায্য বিচার চাই।